কি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মমতাৰে ভৰা হৃদয় খনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী অকণমান আটা মাৰি দিয়া না ভাইটি আৰু অপুদা আহি আছে বোলে এ হয় কিমান সময়ত পাবহি আমাৰ বাইলেনত সোমালেই কাইলৈ দেউতাৰ শ্ৰাদ্ধ আছে যে সেইকাৰণে ঘৰৰ আটাইকে মাতিব আহিছে পাবহিয়ে পাবহি এ ৰাম মই যে কি কৰি আছো নহয় মই এতিয়া এটা সানি দি আছো নন্দিনী ঘৰৰ সাধাৰণ শ্ৰাদ্ধটোলৈ গৈ তুমি আৰু দাদাই নিজৰ ষ্টেটাছটো তললৈ নমাব নালাগে সিহঁতে আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছে নিজকে আনৰ ওচৰত ডাঙৰ দেখুৱাবলৈ নন্দিনীয়ে সৰু সুৰা প্লেন কৰি এখন ঘৰলৈ বোৱাৰী হৈ অহা নাই তাইৰ চকু চলিহা কোম্পানীৰ প্ৰপাৰ্টিৰ ওপৰত তাই চকু দিলে তাইৰ সকলোবোৰ হৈ যাব নেকি তেনেকে নকব পাপৰিবা এইবিলাক সৰু ফেমিলিৰ মানুহ সিহঁতে সম্পত্তিৰ কাৰণে যিকোনো কাম কৰিব পাৰে এনেকুৱা হয়ে ধনী জোঁৱাই থাকিলে মানুহে সুবিধা ল'বই দিয়াচোন জোঁৱাইৰ পইচা মানে নিজৰেই পইচা নন্দিনী গৌৰীক বিৰিয়ানী অলপ বেছিকৈ বনাব দিবা ঘৰলৈকো দি পঠাব পাৰিবা মায়েও খাব পাৰিব পেহী বা তহঁত এতিয়া ইয়াৰ পৰা ওলাই যা আৰু কোনো দিন এইখন ঘৰত নাহিবি মাক কবি মোক বিয়া দি উলিয়াই দিলে নহয় বাছ মোক বিয়া দি উলিয়াই দিয়া মানে চিতাৰ ওপৰত উঠাই দিয়া বুলি ভাবি ল'ব কবি বা মই জানো তই কিয় এনেকুৱা কৰিছ কিন্তু মাৰ আগত তই কোৱাৰ দৰে তোৰ চিতাৰ কথা মই ক'ব নোৱাৰিম তেনেকৈ কোৱাৰ আগতে মাৰ চিতাখন ময়েই জ্বলাব লাগিব নন্দিনী যোৱা অপুদা মোক ক্ষমা কৰি দিবা প্ৰভু মই বৰ পাপ কৰিছো ভগৱান মই বৰ ডাঙৰ পাপ কৰিছো আজি ভাইটি আৰু অপুদাহঁতক এনেকৈ কষ্ট দি মই বৰ পাপ কৰিছো ভগৱান কিন্তু প্ৰভু মই কি কৰিম কোৱা মই কি কৰিম পেহীয়ে মোক পচন্দ নকৰে সেইকাৰণে আজি মোৰ সন্মুখতে ভাইটিহঁত মই কেনেকৈ চাই থাকিম কোৱা প্ৰভু মই কেনেকৈ সহ্য কৰিম কোৱা হে ভগৱান
তুমি মোক সাহস দিয়া না মোৰ এতিয়া সেইখন ঘৰ নিজৰ হৈ থকা নাই এতিয়া মোৰ এইখন ঘৰ নিজৰ আৰু এইখন ঘৰৰ সুখ আৰু শান্তিৰ কাৰণে মই সকলো কষ্ট সহ্য কৰিব পাৰিব লাগিব ভগৱান মই পাৰিব লাগিব তুমি মোক সাহস দিয়া না তুমি মোক সাহস দিয়া না প্ৰভু মোক তুমি সাহস দিবা মোক হাৰি যাব নিদিবা নন্দিনী নন্দিনী ক'ত গ'লা কৈছো অপূৰ্বদা তুমি আহিলা নন্দিনীৰ ভালনে কি হ'ল অপূৰ্বদা তাই ভালে আছেতো ৰূপম আমি নন্দিনীক গতোৱাত ভুল হ'ল নেকি কিয় তেনেকৈ কৈছা যদিও এদিনেই গৈছোঁ এদিনতে বহুত কথাই শিকিলোঁ কি হ'ল কোৱাচোন মোৰ অভিজ্ঞতাই কয় নন্দিনী তাত থাকি সুখ পোৱা নাই তাই যেন অশান্তিৰ দিন কটাইছে তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছোঁ মই আৰু নয়নে জানা বৰ দুখ পালোঁ মই কল্পনা কৰা নাছিলোঁ যে নন্দিনীৰ নিচিনা গুণী জ্ঞানী ছোৱালী এজনীয়ে বিয়াৰ পিছত এনেকৈ দুখ পাব শুনি বৰ বেয়া লাগিল আহো দিয়া ৰূপম দা আহিছোঁ যোৱা কি হ'ল চাই আছা যে কি বনাম কোৱা চিকেন বঢ়িয়া আজি চিকেন মই বনাম আকৌ কি হ'ল ৰৈ আছা যে ভাবিছোঁ মানুহে কেনেকৈ নিজৰ দুখবোৰ লুকুৱাই হাঁহিব পাৰে আৰে আৰে কি হ'ল তোমাৰ ভয় খালা নেকি আৰে মই ধেমালিহে কৰিছিলোঁ চাওঁ 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 নাকান দিবাচোন মই সঁচাই কৈছোঁ ধেমালি কৰিছিলোঁ আৰে আৰে কি হ'ল তোমাৰ ভয় খালা নেকি আৰে মই ধেমালিহে কৰিছিলোঁ চাওঁ 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 নাকান দিবাচোন মই সঁচাই কৈছোঁ ধেমালি কৰিছিলোঁ চাওঁ চৰি প্ৰমিছ আৰু এনেকুৱা ধেমালি কেতিয়াও নকৰোঁ প্লিজ নন্দিনী নাকান দিবা প্লিজ 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 চোৱা তুমি মোৰ জান হয় তুমি মোৰ জান মই তোমাক কেতিয়া এনেকুৱা দুখ দিব নোৱাৰোঁ আৰু যদি ভুলতো কেতিয়াবা এনেকুৱা দুখ দিওঁ তেতিয়াহ'লে নিজকে ইমান কষ্ট দিম যাতে সেই ভুল আৰু মই কেতিয়াও নকৰোঁ চাওঁ প্ৰমিছ লাভ ইউ তুমি যেনেকৈ মোক কষ্ট দিব নোৱাৰা ময়ো তোমাক কষ্ট দিব নোৱাৰো বিবে মই তোমাৰ বুকুত মূৰ থৈ কান্দিব পাৰিম কিন্তু কিয় কান্দিছো মই তোমাক কেতিয়াও ক'ব নোৱাৰিম বিবে
তুমি ফ্ৰেছ হোৱা, মই তোমাৰ কাৰণে চাহ বনাই আনো। নন্দিনী বৌক যে পেহীয়ে অফিচলৈ নোযোৱাটো কৰিছে। বৌয়ে যে অফিচৰ কামবোৰ ধুনীয়াকৈ কৰে বুলি গম পাইছে, পেহী একেবাৰে জ্বলি মৰিছে। দেউতাক কথাটো কৈ দিওঁগৈ নেকি বাৰু? মই কৈ দিওঁগে মানে কৈয়ে দিওঁগে। ইমান খৰধৰ কৰি ক'ত যোৱা? দেউতাৰ ওচৰলৈ। দেউতাৰ ওচৰলৈ? কিবা কাম আছে? তোমাৰ কথা কওঁগৈ। মোৰ কথা আৰু কি ক'বা? পেহীয়ে যে তোমাক অফিচলৈ যাবলৈ মানা কৰিছে সেইটো মই কৈ দিম। আৰু আজি যে তোমালোকৰ ভাইটিক যে পেহীয়ে বেয়া ব্যৱহাৰ কৰিছে সেইটোও কৈ দিমগৈ মই। গৌৰী, এইবিলাক কথা দেউতাক কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এইবোৰ আচলতে সৰু সৰু কথা। আৰু দেউতা বেমাৰৰ পৰা উঠা কিমান দিন হৈছেনো? এনেকুৱা সৰু সৰু কথাবিলাক যদি তেওঁৰ কাণত পৰি থাকে, ষ্ট্ৰেছ পাৰিব নহয়। কিন্তু এইবোৰ সৰু কথা জানো বৌ? মই এইখন ঘৰত সৰুৰে পৰাই আছো। সকলো মানুহকে খুব ভালদৰে চিনি পাওঁ। মা খুব সহজ সৰল, কোনো কথাই জটিলকৈ নাভাবে। কিন্তু এই মন্দিৰা বৌ আৰু পেহীয়ে মিলি মাৰ কাণত তোমাৰ কথা খুব বেয়াকৈ সোমোৱাই দিছে জানা। একো নহয় দিয়া অ', সময়ে সকলোবিলাক সলনি কৰি দিব। আৰু মোৰ বিশ্বাস আছে এদিন মায়ে নিজেই তেওঁৰ ওচৰলৈ মোক মাতিব। কিন্তু তোমাৰ অফিচ? পেহীয়ে কৈছে যদিও ডিচিশ্যনটো মই নিজেই লৈছো, গতিকে তুমি চিন্তা কৰিব নালাগে। আচ্ছা, আজি ভাত মই বনাম। কি আছে কোৱা? কি হ'ল চাই আছা যে? কি বনাম কোৱা? চিকেন। বঢ়িয়া, আজি চিকেন মই বনাম। আকৌ কি হ'ল, ৰৈ আছা যে? ভাবিছো মানুহে কেনেকৈ নিজৰ দুখবোৰ লুকুৱাই হাঁহিব পাৰে। মই হাঁহিব লাগিব গৌৰী, মই হাঁহিব পাৰিব লাগিব। এইখন ঘৰৰ মানুহখিনিৰ মন জয় কৰিবৰ কাৰণে মই যিকোনো কষ্টই সহ্য কৰিব পাৰিব লাগিব। অকলে মোৰ কথা কি কৈ আছিলা? তুমি ইয়াতে কেতিয়াবাৰ পৰাই ৰৈ আছা নেকি? কিয়? এইখন ঘৰত ৰৈ থাকিবলৈও মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? অঞ্জনা, তুমি আজিকালি কথাবোৰ ইমান বেয়াকৈ কিয় ক'বলৈ লৈছা? শুনা, মা, কোম্পানীৰ জবটো কণ্টিনিউ নকৰাটো তোমাৰ নিজা সিদ্ধান্ত। তাত অন্য কোনো যাতে সাঙুৰ নাখায়। জবটো নকৰিবলৈ প্ৰেছাৰ দিছে, কোনে কৰিব পাৰে? অঞ্জনাই, অকলে মোৰ কথা কি কৈ আছিলা? তুমি ইয়াতে কেতিয়াবাৰ পৰাই ৰৈ আছা নেকি? কিয়? এইখন ঘৰত ৰৈ থাকিবলৈও মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? অঞ্জনা, তুমি আজিকালি কথাবোৰ ইমান বেয়াকৈ কিয় ক'বলৈ লৈছা? তুমিতো আগতে এনেকুৱা নাছিলা। আগতে তুমিও এনেকুৱা নাছিলা। তুমি যিটো চেন্সত কথাটো লৈছা সেইদৰে মই একো ভবা নাছিলোঁ। তেন্তে কি ভাবি আছিলা কোৱা শুনো? মই নন্দিনীৰ কথা ভাবি আছিলোঁ। মই জানো তুমি নন্দিনীৰ কথাই ভাবিবা বুলি। নন্দিনী আৰু অফিচলৈ নাযাওঁ বুলি কৈছে, কিন্তু তাই নোযোৱা কাৰণটো কি? ঘৰৰ কোনোবাই তাইক বাধা দিয়া নাইতো। মই দিছো। কি? তুমিতো সেই বুলিয়েই ভাবিছিলা, সেইকাৰণে মোৰ নাম লৈছিলা নহয় জানো? মোৰ কোনো প্ৰয়োজন হোৱা নাই যে এজনী মিডল ক্লাছ ছোৱালীৰ উঠা বহাত মই চলিবলৈ যাম। অঞ্জনা, তুমি কথাবোৰ মোৰ কথাবোৰ বেয়াই, মন নিদিবা। তোমাৰ কাম কৰি যোৱা। মা, আপোনালৈও মই চৰবত বনাইছো। দেউতাক মাতটো লগাই আহিয়ে মই আপোনাক দিম। তুমি অহাৰ আগতেও মই সময়মতে খোৱা লোৱা কৰিছো। তুমি পাকঘৰত সোমাই কষ্ট কৰিব নালাগে। গৌৰী আছে, গৌৰীয়ে সকলো কৰিব পাৰে। হয়, মানে তাইৰ কষ্ট হয় বুলিহে মই। কষ্ট? যোৱা, তলত পাপা ৰৈ আছে।
হয়। শুনা, অঁ মা, কোম্পানীৰ জবটো কণ্টিনিউ নকৰাটো তোমাৰ নিজা সিদ্ধান্ত। তাত অন্য কোনো যাতে সাঙুৰ নাখায়। মা আহিলা? তই কিয় মাতিছিলি? বহাচোন, তোমাৰ লগত অলপ কথা আছে। তই কিবা চিন্তা কৰি আছ নহয়? নাই মা, তুমি দৰৱ খালানে? খালো। আইতা? নন্দিনী আহিলা? হয়। মই তোমাক এটা কথা সোধো, সঁচা কথাটোকে ক'বা দেই। সোধক আইতা, মই কেতিয়াও মিছা নকওঁ। তোমাক বাৰু অফিচলৈ নাযাবলৈ কোনোবাই প্ৰেছাৰ দিছে নেকি? দিছে। দিছে? কোনে? মোৰ মনটোৱে দেউতা, মোৰ মনটোৱে মোক কৈছে যে মোৰ এই নতুন ঘৰখনত মই বেছি সময় দিয়াটো উচিত। দৰকাৰ হ'লেতো মই ঘৰত থাকিও অফিচৰ কামখিনিত হেল্প কৰি দিব পাৰিম। কিন্তু এইখন ঘৰৰ নতুন বোৱাৰী হিচাপে আৰু ডাঙৰ বোৱাৰী হিচাপে ঘৰখনক বেছি সময় দিয়াটোৱেই আটাইতকৈ প্ৰয়োজনীয় কথা বুলি মই ভাবোঁ। শেষত কি খাবলৈ দিছে জানো? আমি যে চানডে কেতিয়াবা ৰেষ্টুৰেণ্টত খাওঁ চিকেন বিৰিয়ানী, সেয়া খাবলৈ দিছিলে। ৰেষ্টুৰেণ্টত খোৱা হ'লে 300মান টকা গ'লহেঁতেন। সিয়াকে কয় লাখ বুলি, আমাৰ লাখ। হওক দে, বায়েকৰ ঘৰলৈ ভায়েক গৈছে, তাতে আকৌ ককায়েকটোও গৈছে, নোখোৱাবনে? নন্দিনে কিয় জবটো নকৰে মই গম পালোঁ। তুমি জানা? মই কেনেকৈ জানিম? অৱশ্যে তাই তোমাক ক'বলৈ মানা কৰিছে, কিন্তু তোমাৰ পৰা জানো মই কথা লুকাব পাৰোঁ? তোমাক বৌয়ে আগতে ৱাৰ্ণ কৰিছিল যে এইখন ঘৰৰ গণেশ স্থাপনাত পূজা অকল বৌয়েহে কৰে। তথাপিতো তুমি আকৌ নহয়, মানে মই ভাবিছিলোঁ মা ব্যস্ত হৈ আছে, গতিকে ময়ে বাহ লওঁ।